সন্ত জানি ইটো মহাশাস্ত্ৰ ভাগৱত। সাক্ষাৎ মহাভাগৱত ব্যাসদেৱক ভাগৱতৰ লগত তুলনা কৰা হৈছে। আৰু ব্যাসৰেই অতি আপোনজন পৰম বৈষ্ণৱ শুকদেৱ। এই শুকদেৱে ইটো মহাশাস্ত্ৰ ভাগৱত। শুকদেৱকো ভাগৱত শাস্ত্ৰৰ এজন দ্ৰষ্টা, ভাগৱত মূৰ্তি বুলি কোৱা হৈছে। বিদুৰত কণ্ঠৱাতী জানন্ত কি নজানন্ত কৰিবাক নপাৰো নিশ্চয়, কিন্তু কৃষ্ণ চৰণত নিৰ্মল ভকতি জাগ, সিহে ভাগৱত কবু জয়। বিদুৰকো কোৱা হৈছিল, কিন্তু বিদুৰে কিমান দূৰ জানে মোৰ সন্দেহ। যিয়ে নহওক, কৃষ্ণ চৰণত নিৰ্মল ভকতি যাৰ থাকে তেওঁ অৱশ্যেই ভাগৱতৰ তত্ত্ব নিশ্চয় জানিব। গীতাৰ অৰ্থ কচাই নুবুজন্ত অভিপ্ৰায়, গুৰু হবে বুজাইতে নপাৰে, বিশিষ্ট বুদ্ধিৰে আকৌ নপাৰে গমিবাক, যেবে হৰি ভকতি নধৰে। টীকাকাৰসকলৰ ব্যাখ্যাৰে এই ভাগৱতক বুজি নাপায়। গুৰুসকলৰ উপদেশেৰেও এই ভাগৱত তত্ত্ব বুজি নাপায়। মাধৱদেৱ পুৰুষে কৈছে যে গুৰু হবে শিষ্যক কৃপায়ে শুদ্ধ করে দিতে পারে। তারা হবে নাচরিলে গুরু হবে কি করিতে পারে? শিষ্যসকলক কৃপা কৰি গুৰুসকলে অতি শুদ্ধ তত্ত্ব উপদেশবিলাক দিয়ে। যদি শিষ্যসকলে শুদ্ধভাৱে আচৰণ নকৰে, তাৰ দ্বাৰাই গুৰুসকল নহয়। গুৰুসকলে কি কৰিতে পাৰে বুলি কৈছে যে, ইয়াতো কৈছে যে গীতা ভাষ্য কোনোবা গুৰু উপদেশেৰে কিন্তু ভাগৱতৰ তত্ত্ব নাপায়। কেনেকে পায়? যেবে হৰিৰ ভকতি নকৰে। হৰিৰ ভকতি যেতিয়ালৈকে নকৰে তেতিয়ালৈকে ভাগৱতৰ গুৰুক কেতিয়াও পোৱা নাযায়। আমি প্ৰথমে কোনোবা সাধু মহন্তজনে ভকতিৰ কণ্ঠটো বুজি ল'ব লাগিব আৰু ভকতিৰ ক্ৰিয়াবিলাক ব্যৱস্থাবিলাক আমি ভালকৈ শিকি ল'ব লাগিব। আৰু সেই কণ্ঠেৰে আমি ভকতি কৰি গ'লে ভকতিৰ প্ৰভাৱত সমস্ত তত্ত্ব আহি আপোনাৰ হৃদয়ত উত্তৰ হৈ থিয় হৈ থাকিব। যেতিয়াই যিটো প্ৰশ্নৰ উত্তৰ প্ৰয়োজন হয় তেতিয়াই, যেনেকৈ আজিৰ মোবাইলত যিকোনো প্ৰশ্ন কৰিলে চাৰ্চ কৰাৰ লগে লগে সেই প্ৰশ্নৰ উত্তৰবিলাক আহে, সেইদৰে ভক্তজনৰ হৃদয়ত ক'ব নোৱাৰাকে সেই শব্দ সমস্ত প্ৰশ্নৰ উত্তৰবিলাক ভক্তজনৰ হৃদয়ত আহি সৎসতীয়াকে ওলাই পৰে। এতিয়া আমি ভকতৰ মাধ্যম কৰি ভকতি কৰিব লাগিব। এতেকে বাটে হৰ পুৰাণৰ মধ্যে গুজ্জ জানা মহাশাস্ত্ৰ ভাগৱত, শ্ৰৱণ মাত্ৰকে কৰে সকলে দুৰ্গতি হৰে, হৰি কৃপা হৃদয়ত। এতেকে সেয়েহে সবাতে সাৰ পুৰাণৰ মধ্যে গুজ্জ, সমস্ত শাস্ত্ৰৰ সাৰ অতি গুজ্জতম শাস্ত্ৰ হ'ল মহাভাগৱত শাস্ত্ৰ। আৰু এই মহাভাগৱত শাস্ত্ৰ শ্ৰৱণ মাত্ৰকে শ্ৰৱণ কৰোঁতে কৰোঁতে কি হয়, আমাৰ সমস্ত দুৰ্গতি বিনাশ হয়। যেনেকৈ পৰীক্ষিতৰ সমস্ত বিনাশ হৈছিল, সমস্ত মায়া বিনাশ হৈছিল, সমস্ত দুৰ্গতি বিনাশ হৈছিল। আৰু কি হয়, হৰিক পাৱে হৃদয়ত। যেতিয়া আমাৰ দুৰ্গতিবিলাক, মায়া হ'ল দুৰ্গতি, এই মায়াবিলাক বিনাশ হ'ব, সেইদিনাখন হৰি আপোনাৰ হৃদয়ত আপুনি নিজেই দৰ্শন পাব। হৰিক দৰ্শন পাবৰ কাৰণে কাশীগয়া বৃন্দাবন তীৰ্থ ভ্ৰমণ কৰিব নালাগে, আপোনাৰ হৃদয়তো হৰি আছে। গতিকে হৰিক সেইদিনাখন আপুনি পাব। কেতিয়া? একান্ত ভকতৰ জৰিয়তে
আপুনি শ্ৰদ্ধা সহকাৰে ভাগৱত শুনিব লাগিব। মহামুনিসকলৰ জৰিয়তে শুনি লোকে জীৱনমুক্ত হৈছিল। গতিকে সেয়া আছিল আমাৰ এটা উদাহৰণ। হেন জানি মাধৱত ভকতি প্ৰণতি কৰি নিৰন্তৰে শুনা সাধু লোক সবংশে সংসাৰ পৰা কৃষ্ণৰ চৰণে ধৰা গোচক সকলে দুখ ইখক বিলম্ব কৰা কেতিখনে পৰি মৰা শৰীৰনো হিতে ইটো শংকা দেখি উপসৰ্বজনে বৃক্ষৰ ফলত যেনে উপকথা কন্তে হৰে কাছা। ইয়াকে জানি হে লোকসকল, মাধৱক ভকতি কৰা, মাধৱক প্ৰণতি কৰা, নিৰন্তৰে শুনা সাধুলোকক, সমস্ত সাধুলোকক হৰি ভকতিৰ কথা শুনিবলৈ কৈছে। আৰু এই হৰি ভকতিৰ কথা শুনাৰ লগে লগে আপোনালোক সবংশে কৰিব। প্ৰহ্লাদে নৰসিংহৰূপে নাৰায়ণৰ ওচৰত কৈছিল, তজু পাই মাগো একবৰ তুমি প্ৰভু জগতৰ ঈশ্বৰ। যিহেতু তুমি জগতৰ ঈশ্বৰ, তোমাৰ ওচৰত মই এইটো বৰ মাগো। কি বৰ মাগিছো? যে তোমাক